নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ তাৰিখক লৈ চৰকাৰক সময়সীমা বান্ধি দিছে কংগ্ৰেছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনৰ তাৰিখক লৈ চৰকাৰক শেষ সময়সীমা বান্ধি দিছে কংগ্ৰেছে। ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনক লৈ চৰকাৰক শেষ সময়সীমা বিৰোধী 18 মাৰ্চৰ ভিতৰতেই নিৰ্বাচনৰ তাৰিখ ঘোষণা নকৰিলে চতুৰ্থ সপ্তাহত কংগ্ৰেছে ল'ব একশ্যন। উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব APCC। বিজেপিয়ে চলে বলে কৌশলে পিছুৱাই লৈ গৈ আছে নিৰ্বাচন। এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। শীঘ্ৰেই নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ দাবী কৰিছে কংগ্ৰেছে। পঞ্চায়ত নিৰ্বাচনক লৈ চৰকাৰক শেষ সময়সীমা বিৰোধী 18 মাৰ্চৰ ভিতৰত নিৰ্বাচনৰ তাৰিখ ঘোষণা নকৰিলেই চতুৰ্থ সপ্তাহত কংগ্ৰেছে ল'ব একশ্যন। আন এটা খবৰ হৈছে অসমত 8.6 প্ৰাবল্যৰ ভূমিকম্পৰ আশংকা। এবাৰ বিজ্ঞানীয়ে দিছে ভয়ংকৰ আগজাননী। অস্থিৰ আৰু দুৰ্বল হৈ আছে টেকটনিক প্লেট। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱা ডাঙৰ খবৰ। অসমত পুনৰ 1950 চনৰ দৰে বৰ ভূমিকম্পৰ আগজাননী দিছে। পুনৰ এবাৰ অসমত 8.6 প্ৰাবল্যতকৈ অধিক ভয়ংকৰ ভূমিকম্প হোৱাৰ আগজাননী দিছে ভূতত্ত্ববিদে। দুৰ্বল হৈ পৰিছে টেকটনিক প্লেট। বৃদ্ধি হৈ গৈ আছে হিমালয় পৰ্বতৰ উচ্চতা। লণ্ডনত থকা অসমৰ ভূতত্ত্ববিদে দিছে ভয়ংকৰ তথ্য। কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিপদ মাতিব পাৰে টেকটনিক প্লেটে। যি ঠাইত এবাৰ ভূমিকম্প হয় সেই ঠাইত ভূমিকম্পৰ বাৰে বাৰে হোৱাৰ সম্ভাৱনা আছে। লাহে লাহে গতি কৰি গৈ আছে ইণ্ডিয়ান প্লেট। কি হৈছে উত্তৰ পূবৰ ভূগৰ্ভত? অসমত ভূমিকম্প হৈয়ে থাকিব বুলি মন্তব্য ভূবিজ্ঞানীৰ। কেতিয়া ভাঙিব পাৰে টেকটনিক প্লেট বিশ্লেষণ কৰিছে ভূতত্ত্ববিদে। অসমত বাৰে বাৰে অহা ভূমিকম্পই শীঘ্ৰেই মাতিব পাৰে বিপদ। ইতিমধ্যে চীনা গৱেষকৰ তথ্যৰ পাছতেই ভাৰতত লাগিছে খলকনি। ভূতত্ত্ববিদ লিন লিউৰ নেতৃত্বত হোৱা গৱেষণাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। আন এটা খবৰ হৈছে দিছপুৰ থানাৰ সন্মুখত USTMৰ শিক্ষক শিক্ষাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। শিক্ষক শিক্ষাৰ্থীক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে। দিছপুৰ থানাৰ সন্মুখত USTMৰ শিক্ষক শিক্ষাৰ্থীৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। তাৰ কাৰণ কি? দিছপুৰ থানাত DGPৰ জেগাৰ অন্তত ঘোঁৰামৰালৈ লৈ যোৱা হ'ল USTMৰ অধ্যক্ষ মহবুবুল হকক। দিছপুৰ থানাত DGPৰ জেৰাৰ অন্তত ঘোঁৰামৰালৈ লৈ যোৱা হ'ল মহবুবুল হকক। ঘোঁৰামৰাৰ বাসগৃহত তথ্য উদ্ঘাটনৰ বাবে অভিযান চলাব আৰক্ষীয়ে। USTMৰ শিক্ষক শিক্ষাৰ্থীৰ দলক বাধা প্ৰদান আৰক্ষীৰ। দিছপুৰ থানাৰ সন্মুখতে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। দিছপুৰ আৰক্ষীৰ সৈতে তৰ্কযুদ্ধ শিক্ষাৰ্থীৰ দলৰ। পাথাৰকান্দিৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত ঘটনাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল USTMৰ স্বত্বাধিকাৰী মহবুবুল হক। শনিবাৰৰ পৰা শ্ৰীভূমি জিলাৰ কাৰাগাৰত আছিল মহবুবুল হক। ধল লৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল মহবুবুল হকৰ বিৰুদ্ধে। আৰু তাৰ পিছতে মহবুবুল হকক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যোৱা হৈছে। জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে মহবুবুল হকক। আজি হৰমিত সিঙৰ জেৰাৰ সন্মুখীন হ'ল মহবুবুল হক। আন এটা খবৰ হৈছে শুকুৰবৰীয়া নামাজৰ সময়তে কালি ভয়ংকৰ বোমা বিস্ফোৰণ। তিতাতে নিহত হৈছে 5জনকৈ লোক। এটা ব্ৰেকিং নিউজ। শুকুৰবৰীয়া নামাজৰ সময়তে পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। পাকিস্তানৰ মাদ্ৰাছাত হোৱা ভয়ংকৰ বিস্ফোৰণত তিতাতে 5জনকৈ লোকৰ মৃত্যু হৈছে। পাকিস্তানৰ মাদ্ৰাছাত হোৱা ভয়ংকৰ বিস্ফোৰণত তিতাতে নিহত হৈছে 5জনকৈ লোক। প্ৰায় 20জন লোক গুৰুতৰভাৱে আহত হৈছে এই বিস্ফোৰণত। দাৰুল উলুম হাক্কানিয়াৰ মাদ্ৰাছাত এই বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে। আৰু পবিত্ৰ ৰমজানৰ প্ৰস্তুতি চলাই থাকোঁতেই সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা।
প্ৰায় 20 জন লোক গুৰুতৰভাৱে আহত হৈছে এই ভয়ংকৰ বিস্ফোৰণত পৰৱৰ্তী প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত কুৰুক্ষেত্ৰ সদৃশ পৰিৱেশৰ সূচনা হৈছে ৰাজ্যিক কাৰ্যালয়তে প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছে বিজেপিৰ নেতা কৰ্মী কিন্তু মূৰৰে খুন্দিয়াই ঘুচিয়াই আক্ৰমণ দলীয় কৰ্মীৰ মাজত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপিৰ ৰাজ্যিক সভাপতিৰ সন্মুখতেই এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে অনুসূচিত জাতি মৰ্চাৰ বৈঠকৰ সময়তেই এনে কাণ্ড সংঘটিত হৈছে মাৰপিটৰ ঘটনা সংঘটিত হৈছে ঘটনাৰ সূত্ৰপাত হৈছে সভাপতিক সম্বৰ্ধনা জনোৱাৰ কেন্দ্ৰ কৰি ৰাজস্থান বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এনে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে আন এটা খবৰ হৈছে শাহৰুখ খান আৰু ধোনীক চাব পাৰিব আপুনি এতিয়া কাষৰ পৰাই কিয়নো আজিৰ পৰা আৰম্ভ টিকট বুকিং IPLৰ বাবে গুৱাহাটীলৈ আহি আছে মহেন্দ্ৰ সিং ধোনী আৰু শাহৰুখ খান ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো IPLৰ বাবে গুৱাহাটীলৈ আহি আছে মহেন্দ্ৰ সিং ধোনী আপুনি মহেন্দ্ৰ সিং ধোনীক ওচৰৰ পৰা চাব পাৰিব শাহৰুখ খানক ওচৰৰ পৰা চাব পাৰিব গুৱাহাটীতে শাহৰুখ খান আৰু ধোনীক কাষৰ পৰাই চাব পাৰিব আপুনি গুৱাহাটীতে শাহৰুখ খান আৰু ধোনীৰ আহি আছে আৰু আজিৰ পৰা আৰম্ভ IPLৰ গুৱাহাটীৰ টিকট বুকিং আজি পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব টিকট বুকিং 10 বজাৰ পৰা সুপাৰ ৰয়েলছ এলিট সদস্যসকলে কৰিব পাৰিব বুকিং 10 বজাৰ পৰা সুপাৰ ৰয়েলছ এলিট সদস্যসকলে কৰিব পাৰিব বুকিং আৰু পুৱা 10:30 বজাত সুপাৰ ৰয়েলছ অনুৰাগীয়ে টিকট ক্ৰয়ৰ সুযোগ লাভ কৰিব আমি জনাই আছো ডাঙৰ খবৰ দুপৰীয়া 12 বজাত আগতীয়া পঞ্জীয়ন কৰা সকলে বুকিং কৰিব পাৰিব টিকট 1600 টকাৰ পৰা আৰম্ভ হ'ব IPLৰ টিকট ডাঙৰ খবৰ এই মুহূৰ্তত আবেলি 4 বজাত অনলাইনত সকলোৰে বাবে মুকলি কৰি দিয়া হ'ব টিকট IPLৰ বাবে গুৱাহাটীলৈ আহি আছে মহেন্দ্ৰ সিং ধোনী আৰু শাহৰুখ খান আপুনি এতিয়া আৰু শাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনীক ওচৰৰ পৰা চাব পাৰিব পৰৱৰ্তী খবৰটো হৈছে মুছলমানৰ বিৰুদ্ধে মাত মাতিলেই হ'ব আপোনাৰ বিপদ কোনেও মুছলমানক অপমান কৰিব নোৱাৰিব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ব্ৰেকিং নিউজ অসমৰ মুছলমানৰ পক্ষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুছলমানৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা মুছলমানৰ বিৰুদ্ধে মাত মাতিলেই হ'ব বিপদ এবাৰ অসমৰ মুছলমানে বহু অপমান সহ্য কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনেও মুছলমানক অপমান কৰিব নোৱাৰিব ৰাজহুৱাকৈ খকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু লোকে ৰাজহুৱা সভাত অপমান কৰি আহিছে মুছলমানক এবাৰ মুছলমানক লৈ পঞ্চমুখ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলমানৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী আন এটা খবৰ হৈছে হিলাল কমিটিয়ে এক ডাঙৰ ঘোষণা কৰিছে কিন্তু শনিবাৰে আজি তাৰাবিৰ নমাজ আদায় কৰা হ'ব আৰু কাইলৈ 2 মাৰ্চত প্ৰথম ৰোজা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ কিয়নো কোটি কোটি মুছলমান জনতাৰ বাবে আহিছে পবিত্ৰ দিন হিলাল কমিটিৰ ঘোষণা আজিৰ পৰা আৰম্ভ হ'ব ৰমজান মাহ শনিবাৰে আজি নিশা পঢ়িব লাগিব প্ৰথম তাৰাবিৰ নমাজ তাৰাবিৰ পিছত পুৱতি নিশা খাব লাগিব প্ৰথমটো সেহৰি সেহৰিৰ শেষ সময় পুৱতি নিশা 4:30 বজাত আৰু 2 মাৰ্চ অৰ্থাৎ কাইলৈৰ পৰা প্ৰথমটো ৰোজা ৰাখিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে আৰু 2 মাৰ্চৰ সন্ধিয়া ইফতাৰৰ সময় 5:25 আৰু 30 মাৰ্চত পালন কৰা হ'ব অন্তিমটো ৰোজা আৰু 31 মাৰ্চত বিশ্বজুৰি পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ আন এটা খবৰ হৈছে মহবুবুল হকৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ দীঘলীয়া কাৰাবাসৰ মন্তব্যৰ বিপৰীতে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ এবাৰ মুছলমান নাগৰিক সমাজৰ এটা ব্ৰেকিং নিউজ ব্যক্তিগত শিক্ষানুষ্ঠান ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ চেঞ্চেলৰক গ্ৰেপ্তাৰ কৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰি মুছলমান নাগৰিক সমাজৰ এটা গোটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰি বিষয়টোৰ ওপৰত ন্যায় নিশ্চিত কৰিবলৈ আহ্বান জনাইছে জালিয়াতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক উচ্চ নম্বৰ প্ৰদান কৰা চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত শনিবাৰে গুৱাহাটীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে USTMৰ চেঞ্চেলৰ মহবুবুল হকক
তেওঁ এই জালিয়াতিৰ সৈতে জড়িত থকা বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছিল। প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত SY কে কুৰাইশী আৰু দিল্লীৰ প্ৰাক্তন উপ ৰাজ্যপাল নাজিব জঙকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ খৰিত পত্ৰখনত এই গ্ৰেপ্তাৰক গৰিহণা দি কয় যে ইয়াৰ লক্ষ্য হৈছে সমাজৰ প্ৰগতিশীল সদস্যসকলৰ মনোবল হ্ৰাস কৰা আৰু আধুনিক শিক্ষা আৰু চিকিৎসা প্ৰতিষ্ঠান স্থাপনৰ প্ৰচেষ্টাত বাধা প্ৰদান কৰা। সেয়েহে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি এই পত্ৰ প্ৰেৰণ কৰিছে।